আহক আমি যাওঁ মৰিগাঁও জিলাৰ তিতাতলা স্কুল খেলপথাৰলৈ আৰু এই তিতাতলা স্কুল খেলপথাৰতে এক বৃহৎ আয়োজনৰ প্ৰস্তুতি চলিছে বহুতো লোকে লোকাৰণ্য হৈছে আৰু কিহৰনো প্ৰস্তুতি চলিছে তাৰ বিষয়ে অলপ জানো আহক এই যে আপোনালোকে খৰিবোৰ ফালিছে যে কিহৰ কাৰণে ফালিছে আমাৰ খানা আছে ভোজ আছে আমাৰ প্ৰীতি ভোজ মানে কিহৰ কাৰণে আমাৰ তিৱা মানে এতিয়া বৰ্তমান তিৱা কাউন্সিলত সোমাই গৈছে যে গতিকে এইটোলৈ আমাৰ মানে সকলো ৰাইজে 4খন গাঁৱৰ ৰাইজে গতিকে মিলি প্ৰীতি এটা ভোজ সিদ্ধান্ত কৰিছে ঐ ফটাফট ফাল এইকেইদিন বতৰ বেয়া আৰু বেছি দিন নাই শুকাব লাগিব হৈ এইকেইটা কি পাল মাৰি আছে আৰু ইমানবোৰ মানুহ আৰু ক'ত গ'ল ঐ তহঁতে কেইটা বৰ ফাং ফুং কৰি আছো এইকেইটা কিয় কঁকালত হাত ধৰি আছে পেট ওলাই ওলাই ঘূৰি ফুৰিছ ন ঐ ককাই কিহৰ কাৰণে খৰি ফালিছ কি ভোজ তিৱা খৰি কি গাহৰি না নিৰামিষ হা কিয় কৈ আছোনো পিছ হ'ব লাগিব আধা কেজি চাইজ তাই এপিছৰ ওপৰত নহ'ব দেই খালি এপিছে হ'ব ঐ খুইটো ঐ কেঁচা মদ দিছে নে চবত দিছে তিৱা মানুহে মদ খাব লাগে কেঁচা মদ খাব লাগে ক'ত আছা ঐ পকা মদ এই গৰমত পকা মদ নোখাব দেই এইজনে খাইছে চাহ আৰু খা চা পকা মদ এই গৰমত পকা মদ নাখাবি দেই তহঁতে কি চাকৰি নাপালে হয় আৰু তেতিয়া তই হাল মাৰি মাৰি খুৱাব লাগি গৈছে ইমান ৰ'দ দিছে এইকেইডাল খৰিকে ফালিব পৰা নাই তহঁতে সিহঁতে বুঢ়া কেইটাক ডাঙৰ ডাঙৰ কেইডাল দি পেলাই সিহঁতে ডেকা কেইটা দেখিছ সৰু সৰু দালি কেইডাল লৈ পেলাই সিহঁতে কোঠা মাৰি আছে এইকেইটা কি কঁকালত হাত দি আছ এইকেইডাল খৰি হ'ব নেকি আৰু কাট আৰু ফালিব লাগিব মানুহ বহুত হ'ব তহঁতে গছৰ তলতে তেনেকে ডাইৰেকশ্যন দি থাকিবি নে খৰি ফালিবি আহি খৰি ফলা দেখিছো এই খৰিটো আপোনালোকে কিহৰ কাৰণে ফালিছে বাৰু আমাৰ কাৰণে আনন্দৰ বিষয় আৰু আপোনালোকৰ চেনেললৈ আমি আমাৰ 4খন গাঁৱৰ ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই 4খন গাঁও তিতাতলা মাহতলা বৰিবন্ধা আৰু লেলাইগুৰি আমাৰ বহু প্ৰত্যাশিত আমাৰ যি আশা আছিল সেই আশা তিৱা ছাত্ৰ পৰিষদৰ আমাৰ অন্তৰ্ভুক্তি হোৱা আৰু ইতিমধ্যে আমি যোৱা মাহত আমি অন্তৰ্ভুক্তি হৈছে 4খন গাঁও আৰু অন্তৰ্ভুক্তি হোৱাৰ কাৰণে আমি সেই যিসকল ব্যক্তি চেষ্টাৰ ফলত বা কষ্টৰ ফলত আমি ছাত্ৰ পৰিষদৰ অন্তৰ্ভুক্তি হোৱাৰ সুবিধা পালোঁ সেই সুবিধাৰ কাৰণে আমি তেখেতসকলক আদৰণি জনোৱাৰ লগতে তেখেতসকলৰ লগত চিনাকি আৰু এই 4খন গাঁৱৰ সমূহ
ৰাইজ জনজাতীয় ৰাইজ যাতে চিনাকি হয় তাৰ কাৰণে আমি অহা 29 ছেপ্টেম্বৰ 29 তাৰিখ দেওবাৰে এখন আদৰণি সভা লগতে আমাৰ তিৱা কাউন্সিলৰ সাহিত্য পৰিষদৰ বিষয়ববীয়াসকলক নিমন্ত্ৰণ কৰি আৰু সমূহ 4খন গাঁৱৰ ৰাইজ একলগ হৈ আমি এখন আদৰণি সভা অনুষ্ঠিত কৰি অতিথিসকলক লৈ আমি এটা প্ৰীতিভোজৰ আয়োজন কৰিছোঁ আৰু সেই প্ৰীতিভোজৰ উপলক্ষে আজি আমাৰ এই 4খন গাঁৱৰ সমূহ জনসাধাৰণে আহি উলহ মালহেৰে আমাৰ যি খৰিফলা কাম সেই কামটো কৰি আছে। আমাৰ এই কাৰ্যসূচী বিশেষকৈ যিহেতুকে আমি তিৱা এলেকাধীন কৰিছোঁ গতিকে সেইফালৰ পৰা তিৱা হিচাপে আমাৰ ইয়াত অলপ আনন্দ উপভোগ কৰিব লাগিব তিৱাৰ গীত মাতেদি আৰু তাৰ বাহিৰে আমাৰ তিৱাৰ পৰা ট্ৰাইবেল সংঘৰ পৰা গোটেইখিনি যাতে আমাৰ তিৱা জনগোষ্ঠীৰ মানুহখিনি সেইদিনা লগ পাওঁ আৰু সকলোকে লগ পাই কিবা এটা ধৰ ভালো লাগিব আৰু সেই অনুপাতে আমাৰ এটা প্ৰীতিভোজো কৰা হৈছে আৰু যোনে যেনেকৈ তিৱাৰ গীত মাতে গাব পাৰে সেইফালৰ পৰা তিৱা গীত মাতেদি আমি নাচন বাগনো অলপ কৰাব পাৰিম সকলো সন্দৰ্ভতে ভালো লাগিব আৰু বিশেষকৈ আমি তিৱা জনগোষ্ঠী হিচাপে এতিয়া আমি যিটো এতিয়া তিৱা জনগোষ্ঠী হিচাপে আমি যেনেকৈ গীত মাত গাব লাগে এতিয়া আমি যিহেতুকে তাত আগত নাছিলোঁ গতিকে তিৱা ভাষাটোৱে আনকি আমি এতিয়ালৈকে বুজি পোৱা হোৱা নাই গতিকে সেইফালৰ পৰা মোক ক'বলগীয়া ইমানে তিৱাৰ অন্তৰ্ভুক্ত হোৱা মাত্ৰকে আমি তিৱা গীত মাতৰ পৰা ধৰি আমাৰ তিৱা স্কুলখনো লাগিব আৰু সেইফালৰ পৰা আমাৰ নাতি নতুনৰ পৰা ধৰি সকলোৱে যাতে আমি তিৱা জনগোষ্ঠী পৰম্পৰা হেৰিবোৰ যাতে নাতিপতিবোৰে যাতে ল'ৰা ছোৱালীবিলাকে গম পায় গতিকে সেইফালৰ পৰা আমাৰ তিৱা গাঁওখন হোৱাৰ কাৰণে আমি বহু ধন্যবাদ দিছোঁ আৰু বহুত ভালো পাইছোঁ কাৰণ ভাষা নহ'লে কোনো এটা জাতি চিনাকি নাই বা জীয়াই থাকিব নোৱাৰে যিহেতু আপোনালোকৰ এখন মানে নাজানে ভাষাৰ কাৰণে এখন বিদ্যালয় বৃহৎ এটা আমাৰ এইখিনি আমাৰ 250 ঘৰ মানুহ তাৰ লগতে তিৱাত সোমাইছে আকৌ যথেষ্ট গতিকে আমাৰ ইয়াত এখন আমাৰ তিৱা ভাষাৰ বিশেষকৈ স্কুল এখন প্ৰয়োজন আমি আগতে যেতিয়া তিৱা সাহিত্য পৰিষদ গঠন কৰিব লাগে সেইফালত আমি আন্দোলনকাৰী আছিলোঁ আৰু সত্যজিৎ মোৰ ভাতৃ তেওঁ তিৱা চুক্তি স্বাক্ষৰ কৰা এজন সদস্য আছিলে আমি কিন্তু বাদ পৰি গৈছিলোঁ তিৱা সাহিত্য পৰিষদৰ পৰা এইখন গাঁও এতিয়া তিৱা সাহিত্য পৰিষদৰ ভিতৰত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আমি খুবেই আনন্দিত হৈছোঁ আৰু ভৱিষ্যতে আমাৰ তিৱা জাতিটোক যাতে আমি আগবঢ়াই নিম সকলো ফালৰ পৰা আৰ্থিক সামাজিক শৈক্ষিক সকলো সাংস্কৃতিক বিশেষকৈ সাংস্কৃতিক ফালৰ পৰা আগবঢ়াই নিবৰ কাৰণে আমি যথেষ্ট কষ্ট কৰি যত্ন কৰিম আৰু মৰিগাঁও সমষ্টিত এজন তিৱা বিধায়ক আছে সেই অনুষ্ঠানটোত আপোনালোকে তিৱা বিধায়কজনক নিশ্চয় নিমন্ত্ৰণ কৰিব আমি যিটো মানে আমাৰ তিৱা সাহিত্য পৰিষদত আমাৰ গাঁওখন অন্তৰ্ভুক্তি হোৱাৰ কাৰণে সেইকাৰণে আমি তেওঁলোকক আদৰণি জনাবৰ কাৰণে আমি এই অনুষ্ঠানটো পাতিছোঁ ইয়াত আমাৰ তিৱা সাহিত্য পৰিষদৰ বিষয়ববীয়াৰ লগতে আমাৰ মৰিগাঁও জিলাৰ তিৱা আমাৰ এজন যেতিয়া বিধায়ক আছে তেওঁকো আমি নিমন্ত্ৰণ জনাম আৰু লগতে তিৱা সাহিত্য সভা আৰু তিৱা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলকো আমি এই সভালৈ আমন্ত্ৰণ জনাম বুলি আমি সকলোৱে এটা আশা ৰাখিছোঁ আৰু তেখেতসকলে আহি আমাক দিহা পৰামৰ্শ দি আমাৰ গাঁওখন বা এই গোটেইকেইখন গাঁও তিৱা ছাত্ৰ পৰিষদৰ উন্নয়নৰ ক্ষেত্ৰত আমাকো যাতে অংশগ্ৰহণ কৰি একে সমূহীয়াভাৱে আগুৱাই লৈ যাব পাৰে তাৰ প্ৰতি আমি তেওঁলোকৰ ওচৰত আবেদন জনাওঁ।